নগাঁও চহৰ বিভিন্ন প্ৰান্ত প্ৰদান দেখিবলৈ পোৱা গৈছে য'তে ত'তে দেহ ব্যৱসায়ী ঘাটি একাংশ লোকে গঢ়ি তুলিছে আৰু মই দেখুৱাইছো এজন ব্যক্তি বৰ্তমান যি সাংবাদিকৰ কেমেৰা দেখি পেলাই ইয়াত পিটনিত গৈ পেলাই লুকাইছিলগে জাপ মাৰিছিলগে আৰু ইয়াত নগাঁও চহৰৰ মই দেখুৱাইছো কাৰণ আদিত্য হস্পিটেল লাওখোৱাৰ আদিত্য হস্পিটেল একেবাৰে সন্মুখতে এটা তিনি চাৰিটা ঘৰ পাতি পেলাই বৰ্তমান ইয়াত সেইদৰে দেহ ব্যৱসায় চক্ৰ চলি আছে কি নাম কি কাৰ মোৰ নাম আইজুল ইছলাম ক'ত ঘৰ আইজুলৰ ঘৰ আমাৰ ঘৰ সি লাভ কি কৰিব লাগিছিলে আমি হোটেলতে কাম কৰিছিলো যে এইফালে লুকাইছিলা কেলে মানে দৌৰাণ দিছে যে বোলে মই দৌৰি আহিছো ঘৰৰ ভিতৰৰ পৰা ওলাইছে না মানে বৈছো অন্য কামত কোনে চলাইছেতো এইটো নাম জানো আপুনি ব্যৱসায় চলাই কিমান ক'লে না নাম নাজানো কিমান ক'লে পইচা না আমি যোৱাও নাই পইচাটো মই দেখুৱাইছো বৰ্তমান এয়া চাওক ইয়াত যি সাংবাদিকৰ কেমেৰা অহাৰ লগে লগে ইয়াৰ পিটনি পুখুৰী এইবিলাকত জাপ দিছে ইয়াত অপকৰ্মলৈ কৰিবলৈ অহা বিভিন্ন লোকে আৰু মই দেখুৱাম কিদৰে বৰ্তমান ইয়াত দেহ ব্যৱসায় ঘাটি চলোৱা হৈছিলে এই যিটো এয়া আদিত্য হস্পিটেলৰ একেবাৰে সন্মুখত থকা এয়া হৈছে যি এই ঠাইটুকুৰাতে দেহ ব্যৱসায় ঘাটি চলি আছিলে আৰু মই পুনৰ দেখুৱাইছো নগাঁও চহৰৰ বৰঘাটত যি দেহ ব্যৱসায় ঘাটিৰ বিৰুদ্ধে আৰক্ষী অভিযান চলোৱাৰ পিছত বৰ্তমান দেখিবলৈ পোৱা গৈছে ৰূপহীৰ যে ৰাস্তাত ৰূপহীলৈ যোৱা পথত বিভিন্ন ঠাইত বৰ্তমান এইফালে যি এয়া চাওক এইফালেও পলাইছে কেমেৰা অহাৰ পিছত এয়া বৰ্তমান জংঘল ফালি এইফালে পলাইছে কেইবাগৰাকীও মহিলা পলাইছে আৰু অতি ভয়ংকৰভাৱে ইয়াত যি দেহ ব্যৱসায় ঘাটি গঢ়ি উঠিছে সন্দেহজনক একাংশ লোকে আহি পেলাই ইয়াত যি দেহ ব্যৱসায় ঘাটি খুলিছে আমি জানিবলৈ চেষ্টা কৰিম বৰ্তমান মই দেখুৱাইছোঁ ইয়াত এয়া যি ঘৰ কিদৰে এইসমূহ ঘৰত একেবাৰে চহৰৰ কাষতে এইসমূহ ঠাইত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ইয়াত বৰ্তমান যি অপকৰ্ম চলি আছে আৰু ইয়াত এইসমূহ চাওক এইসমূহ কোঠা ইয়াত এইদৰে অপকৰ্ম চলি আছে আৰু আমি দেখুৱাইছে নগাঁৱৰ বৰঘাটৰ যি নগাঁৱৰ যি আদিত্য চিকিৎসালয়ৰ সন্মুখৰ পৰা দেখুৱাইছোঁ ইয়াত এইদৰে একাংশ লোকে অপকৰ্ম কৰি আছিলে আৰু মই পুনৰ দেখুৱাবলৈ চেষ্টা কৰিম আৰু কেইবাটাও ঘৰ আছে ইয়াত এটা পুখুৰী আছে পুখুৰীটোতো জাপ দিছে দুজনমানে যি নগাঁৱৰ আদিত্য হস্পিটেলৰ একেবাৰে সন্মুখত এই যি অপকৰ্ম চলি আছে এইকেইটা ঘৰ আৰু একাংশ লোকে ইয়াৰ পৰা পলায়ন কৰিলে এতিয়া ইতিমধ্যে যি মই দেখুৱাইছোঁ এইসমূহ ঘৰ ইয়াতো চলে ইয়াতো এইদৰে এইসমূহ ঘৰতো চলে আৰু যি পলায়ন কৰিছে ইয়াৰ পৰা একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে ইয়াত নগাঁও চহৰৰ মাজমজিয়াত এইদৰে বৰ্তমান যি এইসমূহ কাৰ্ভ চলাইছিলে আৰু যেতিয়া সাংবাদিকৰ কেমেৰা আহি উপস্থিত হ'ল তাৰপিছতে ইয়াৰ পৰা পলায়ন কৰিছে পুখুৰীত জাপ দিছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে নগাঁও চহৰৰ লাওখোৱা ৰোডত আদিত্য চিকিৎসালয়ৰ সন্মুখতে দেহ ব্যৱসায়ৰ এক বৃহৎ ঘাটি চলি আছিলে আৰু ৰাইজে খবৰ দিয়াত সাংবাদিকৰ কেমেৰা আহি পোৱাৰ পিছতেই ইয়াৰ পৰা পলায়ন কৰিছে কেইবাগৰাকী যুৱতী মহিলা আৰু কেইবাজনো যুৱকে